কটন কলেজৰ 1998 পৰা 2000 বৰ্ষৰ উচ্চতৰ মাধ্যমিক শ্ৰেণীত দুদিনীয়াকৈ ৰূপালী জয়ন্তী উদযাপনৰ কাৰ্যসূচী শনিবাৰে উলহ মালহেৰে পালন কৰা হয়। 25 বছৰ আগতে শিক্ষাদান কৰা শিক্ষকসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয় কটন বিশ্ববিদ্যালয়ৰ কলা গুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰেক্ষাগৃহত। আৰু প্ৰথম দিনাৰ অনুষ্ঠানত শতাধিক শিক্ষক শিক্ষয়িত্ৰী আৰু প্ৰাক্তন কটনিয়ানে অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰমেশ চন্দ্ৰ ডেকা আৰু এই অনুষ্ঠানতে উন্মোচন কৰা হয় 98 কটন ক্ৰনিকেলছ স্মৰণিকা। এনেকুৱা ধৰণৰ যেতিয়া কি ক'ম আৰু গেট টুগেডাৰ হয় বা ৰিউনিয়ন বুলি কয় ন, ৰিউনিয়ন হয়, ভাল লাগে। সাধাৰণতে ল'ৰা ছোৱালীবিলাকে নিজৰ মাজতে কৰে, যোনটো বেটছৰ ল'ৰা ছোৱালী সেইবিলাকে লগ লাগি কৰে 10 বছৰ পিছত 20 বছৰ পিছত। এইবাৰ সিহঁতি আমাকো মানে শিক্ষকসকলকো ইয়াতে ভাগ ল'ব দিছে, সেইকাৰণে আমাৰ ভাল লাগিছে। কাৰণ আমাৰো এটা সময়ৰ পিছত আমাৰো নিজৰ যোনবোৰ আমাৰ একে কলিগ টিচাৰ একেলগে কাম কৰা সেইবিলাকক আমি লগ নাপাওঁ নহয়, লগ নোহোৱা হৈ যায়। আজি লগ পাইছোঁ, কোন ক'ত আছে কেনেকৈ আছে চাই পেলাই বৰ ভাল লাগিল। এজন আমাৰ শিক্ষক আছিল, আমি গুৱাহাটী ইউনিভাৰ্চিটিত যেতিয়া পঢ়িছিলোঁ, আমাৰ মেথমেটিক্সৰ অন্যতম প্ৰিয় শিক্ষক আছিল ৰেৱতী মোহন ডক্টৰ চৌধুৰী ছাৰ। তেখেত আছাম ইঞ্জিনিয়াৰিং কলেজৰ মেথমেটিক্সৰ প্ৰফেচৰ আছিল, কিন্তু তেওঁ বহু বছৰ গুৱাহাটী বিশ্ববিদ্যালয়ত অংশকালীন অধ্যাপক আছিল আৰু তেওঁ অসমৰ বিখ্যাত সাহিত্যিক শিলভদ্ৰ শৰ্মা নামত তেওঁ লিখিছিল। ছাৰে এটা কথা আমাক প্ৰায় কৈছিল, আমাৰ স্পেচিয়েল পেপাৰৰ পাছত আমি যেতিয়া শিক্ষক সম্প্ৰদায় আমি চূড়ান্ত বৰ্ষত যে তোমালোকতো শিক্ষক হৈ যাবা, তেতিয়া लाग्रांजৰ এই কথাটো মনত ৰাখে। लाग्रांज নামৰ এজন গণিতজ্ঞ আছিল। ছাৰে কথাটো এবাৰ ঠাইতো কৈছে আৰু তেওঁ কিতাপ পত্ৰতো লিখিছে। বাক্যটো হ'ল এনেকুৱা যে ইফ দ্য ষ্টুডেণ্টছ ডু নট আণ্ডাৰষ্টেণ্ড হোৱাট আই টিচ দেন ইট ইজ এপাৰেণ্ট ডেট দ্য ছাবজেক্ট ইজ নট ক্লিয়াৰ টু হিম। যে মই যিটো বিষয় ছাত্ৰ ছাত্ৰীক শিকাম, যদি ছাত্ৰ ছাত্ৰীসকলে বুজি নাপায় তেতিয়াহ'লে বুজিব লাগি যে বিষয়বস্তু সম্বন্ধে মোৰ মানে ভাল ধাৰণা নাই। মই ছাৰৰ সেই বাক্য মনত ৰাখিছোঁ আৰু এনেকুৱাকৈ পঢ়ুৱাই মই প্ৰায় 45 বছৰ শিক্ষকতা কৰিলোঁ। গতিকে আজি ছাত্ৰ ছাত্ৰীসকলৰ মাজত আৰু বহুদিনৰ মূৰত থাকিবলৈ পাই মই অভিভূত হৈছোঁ।